হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বিলত আৰু ৰৌমাৰী বিলত দেখা গৈছে যি পৰিভ্ৰমী চৰাই শীতৰ আগমনৰ লগে লগে যি পৰিভ্ৰমী চৰাই ইয়াত আহে সেই চৰাইৰ কোহাতলত আচলতে প্ৰাণ পাই উঠিছে লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বিল আৰু তথা ইয়াৰ আশে পাশে থকা অঞ্চল। ৰৌমাৰী বিলৰ সংলগ্ন আছে কাটা খাল আৰু গলাকাটা খাল এই দুটা খাল ইয়াত আছে আৰু এই খালবোৰতো যিহেতু দেখা গৈছে গলাকাটা খালত আহ, আচলতে বনভোজ খাবলৈ দলসমূহ আহে যিহেতু বৰ্তমান নৱবৰ্ষৰ আজি 4 দিন মান গৈছে আৰু এই সময়ত দেখা গৈছে নৱবৰ্ষৰ আগৰে পৰাই ইয়াত যি গলাকাটা খালত যি বনভোজ দলসমূহ আহে আৰু সেই দলসমূহ আচলতে অভিভূত হৈ পৰে যি ৰৌমাৰী বিলৰ যি পৰিভ্ৰমী চৰাইৰ কোহাতলত তেওঁলোক যিহেতু এই অঞ্চলটো প্ৰাণ পাই উঠে আৰু তেওঁলোক অভিভূত হৈ পৰে আৰু বিশেষকৈ এই ঠাইখিনিত যি গলাকাটা খাল আছে এই ঠাইখনত আচলতে বনভোজ খাবলৈ একমাত্ৰ আহে ইয়াৰ ৰৌমাৰী বিলত থকা চৰাইবোৰ চাবলৈ আৰু চৰাইৰ কোহাতলত শুনিবলৈ যিহেতু দেখা গৈছে বিগত প্ৰায় 3 বছৰ আগতে এক ৰেকৰ্ড সংখ্যক চৰাই এই ৰৌমাৰী বিলত আহি পৰিছিলে কিন্তু যোৱা 2 বছৰ ধৰি যিহেতু মেটেকা পূৰ্ণ হৈ আছে ৰৌমাৰী বিলত আৰু কিছু কম পৰিমাণে চৰাই ইয়াত আহিছে যদিও দেখা গৈছে বহু সংখ্যক চৰাই ৰৌমাৰী বিলত আহি পৰিছে যিহেতু ৰৌমাৰী বিলখন আচলতে লাওখোৱা অভয়াৰণ্যৰ অধীনত হয় আৰু যাৰ বাবে এই অঞ্চলত চৰাইবোৰ কোনো ক্ষতি নোহোৱাকৈ ইয়াতে আচলতে থাকিব পাৰে। মোৰ সহযোগীক মই অনুৰোধ জনাম এই সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে। এইখন হ'ল ৰৌমাৰী বিল আৰু ইয়াৰ সিটো পাৰত আছে আচলতে কাটা খাল আৰু এয়া হ'ল লাওখোৱা অভয়াৰণ্যৰ এক দৃশ্য। মোৰ সহযোগী আপোনালোক দেখুৱাই আছে এয়া হ'ল যি লাওখোৱা অভয়াৰণ্যৰ দৃশ্য। এই যি খাল বিল আছে ইয়াত কেইবাটাও বিল আছে, খলিহামাৰী বিল আছে, ৰৌমাৰী বিল আছে। এই বিলবোৰত যি পৰিভ্ৰমী চৰাই আহে সুদূৰ আমেৰিকা, আফ্ৰিকা, ৰাছিয়াৰ পৰা যি পৰিভ্ৰমী চৰাই ইয়াত আহে আৰু আহি পেলাই ইয়াত তেওঁলোকে শীতৰ আলহী হয়হি আৰু এই চৰাইৰ কোহাতলত প্ৰাণ পাই উঠে ৰৌমাৰী বিল, খলিহামাৰী বিলকে আদি কৰি ইয়াৰ আশে পাশে অঞ্চল আৰু ইয়াত বহু সংখ্যক মানুহ আহে এই কোহাতল শুনিবলৈ, এই চৰাইক নিজে চাবলৈ। যিহেতু আমি প্ৰতি বছৰে এই ৰৌমাৰী বিলৰ বাতৰি সম্প্ৰচাৰ কৰি আছোঁ আৰু যিহেতু দেখা গৈছে প্ৰতি বছৰে এই ঠাইখিনিতে আচলতে বহু সংখ্যক চৰাই আহে, বিভিন্ন প্ৰজাতিৰ চৰাই আহে, যেনেকৈ দেওশা, শৰালী, কাম চৰাই আদি বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই ইয়াত আহি ভিৰ কৰেহি আৰু তেওঁলোকে শীতৰ আলহী হয় এই ৰৌমাৰী বিলত আৰু যাৰ বাবে ইয়াৰ যি স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে কিন্তু এই স্থানটো সুৰক্ষিত কৰি ৰাখে কাৰণ ইয়াত কোনো চোৰাং চিকাৰীয়ে চৰাই আচলতে চিকাৰ কৰিব তেওঁলোকেও নিদিয়ে। আনহাতে বন বিভাগে কঠোৰভাৱে আচলতে পদক্ষেপ গ্ৰহণ কৰে যাতে এই অঞ্চলত যি ৰৌমাৰী বিল, খলিহামাৰী বিল, যি বিলবোৰ আছে য'ত আচলতে বেছি সংখ্যক চৰাই পৰে সেই ঠাইখিনি তেওঁলোকে বিশেষ নজৰ দিয়ে যাতে কোনো চোৰাং চিকাৰীয়ে ইয়াত চিকাৰ কৰিব নোৱাৰে আৰু যাৰ বাবে দেখা গৈছে প্ৰতি বছৰে চৰাইৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। যি আলহী চৰাই ইয়াত আহে, শীতৰ আলহী হৈ আমাৰ অসমত আহে, আহি এই লাওখোৱা অভয়াৰণ্যৰ বিভিন্ন খাল বিলত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰে। সেই চৰাইবোৰক আচলতে যিহেতু সুৰক্ষিত স্থান বুলি ক'ব পাৰি যাৰ বাবে এই চৰাইবোৰ এতিয়া বেছি অহা দেখা গৈছে। কিন্তু এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে বাহিৰৰ যি অঞ্চল, লাওখোৱা অভয়াৰণ্যৰ বাহিৰৰ যি অঞ্চলতো কিছু চৰাই যিহেতু তাতো কিছু খাল বিল আছে, সেই খাল বিলত কিছু চৰাই পৰে যদিও চোৰাং চিকাৰীৰ হাতত সেইবোৰ চৰাই আচলতে নিধন হ'ব ধৰিছে আৰু ইয়াৰ বহু আচলতে অভিযোগ আহিছে আৰু এই অভিযোগৰ ভিত্তি কৰি বন বিভাগে ব্যৱস্থাও গ্ৰহণ কৰিছে। তথাপিও দেখা গৈছে এতিয়াও চোৰাংকৈ তেওঁলোকে চিকাৰ কৰি আছে আৰু যিহেতু ইয়াৰ স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনাইছে যাতে এই যি চোৰাং চিকাৰ, যি আলহী চৰাই আহে সুদূৰ আমেৰিকা, আফ্ৰিকা, আমেৰিকা বা ৰাছিয়াৰ পৰা আহে অসমত থিতাপি শীতৰ আলহী হয় সেই চৰাইবিলাক ৰক্ষা কৰিবৰ কাৰণে বিশেষ এক পদক্ষেপ গ্ৰহণ কৰাৰ। জিলাৰ পৰা ৰাবুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।